उपचुनाव में बिहाली में भाजपा को मिली जीत के बाद जहां एक तरफ जश्न का माहौल है, उसी बीच भाजपा कार्यकर्ता पर हमला हुआ है। भाजपा कार्यकर्ता प्रांजल हजारिका पर हमला करने वाले की पहचान कांग्रेस कार्यकर्ता विपिन दास के तौर पर हुई है। हमले में घायल भाजपा कार्यकर्ता को गंभीर हालत में बिहाली कैथोलिक मिशन अस्पताल में भर्ती कराया गया है। तो इस वक्त ये बड़ी खबर आ रही है बिहाली में, जहां आज नतीजे घोषित होने के बाद बड़ा हमला हुआ है। भाजपा को यहां जीत मिली है, जिससे एक तरफ जहां जश्न का माहौल था, उसी बीच भाजपा कार्यकर्ता पर हमला हुआ। भाजपा कार्यकर्ता प्रांजल हजारिका पर हमला करने वाले की पहचान की गई है कांग्रेस कार्यकर्ता विपिन दास के तौर पर। घायल भाजपा कार्यकर्ता को गंभीर हालत में बिहाली कैथोलिक मिशन अस्पताल में भर्ती कराया गया है। কি আসলতে তেওঁলোকে পৰাজয়ৰ গ্লানি, কংগ্ৰেছে পৰাজয়ৰ গ্লানি সহিব নোৱাৰি আক্ৰমণ কৰিছে। হয়, আমি সেটোৱে ভাবিছোঁ, কাৰণ আমাৰ তেলেংগানা গাঁও পঞ্চায়ত অন্তৰ্গত ৯ নং বুথত আমাৰ প্ৰাঞ্জল হাজৰিকা নামৰ আমাৰ সম্পাদকগৰাকী কংগ্ৰেছ কৰ্মী বিপিন দাস নামৰ জানিব পাৰিছোঁ। তেখেতে প্ৰহাৰ কৰি পেলাই গুৰুত্বভাৱে আহত কৰিছে। যে এনেধৰণৰ যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জয় পৰাজয় থাকিব পাৰে, গতিকে এইটো ৰাইজৰ মেণ্ডেট দিছে, ৰাইজে এইটো মানে জনাৰ্দন ৰাইজে দিছে। গতিকে কোনোবা কৰ্মীয়ে এনেধৰণৰ প্ৰহাৰ কৰাটোক মই গৰিহণা দিছোঁ। গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে বিহিত ব্যৱস্থা লয়। আপুনি বিজেপি কৰ্মীসকলক কি আহ্বান জনাব? বিজেপি কৰ্মীটো শান্তিপ্ৰিয়, আমি এটা শৃংখলাবদ্ধভাৱে আমি কাম কৰোঁ। আমাৰ শৃংখলাবদ্ধ আমাৰ দল সকলো কাৰ্যকৰ্তা তেনেধৰণৰ আছে। আজি আমি যদিও আমি জয়ী হৈছোঁ, আমি তেনেধৰণৰ কোনো বিজয় উৎসাহ বা তেনেকৈ কাৰোবাক আক্ৰমণ প্ৰতিক্ৰিয়া বা তেওঁলোকৰ ইনচাল্ট আমি কোনো ধৰণৰ কৰা নাই। আমাৰ শান্তিপূৰ্ণভাৱে আমি কিছু ফূৰ্তি কৰিছোঁ, আৰু এতিয়াও আমি শান্তিভাৱে সকলোৱে আছে। গতিকে আমি সকলো বিগত নিৰ্বাচনলৈকে আমি দেখিব যে আমাৰ কোনো ধৰণৰ কোনো অপ্ৰীতি হেৰি মানে হোৱা নাই। আজি সামগ্ৰী যেনেধৰণৰ তেওঁলোকে হেৰি কৰিছে, আজি বিহাৰীত হ'বলৈ গৈ আছে, গতিকে তেওঁলোকে পৰাজয়ৰ বৰণটো তেওঁলোকে সহ্য কৰিব নোৱাৰি এইখিনি কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। নাই, এইটোতো তেওঁলোকে যে হাৰিছে আৰু এই হৰাটো যে তেওঁলোকে সহ্য কৰিব পৰা নাই, সেইটো তেওঁলোকৰ এতিয়া ব্যৱহাৰতে এইটো ফুটি উঠিছে। কিন্তু কিহৰ কাৰণে হৈছে, কিয় মাৰিলে, কি কথা, এই বিষয়ৰ ওপৰত এটা নিশ্চয় ন্যায়িক তদন্ত হ'ব আৰু প্ৰশাসনে তাৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব। আমি বিশেষকৈ ধৰক এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয় আমি সেইটোৱে বাট চাই আছোঁ। বিশেষকৈ ধৰক তেনেধৰণৰ কথাত আমিতো বিজেপি কৰ্মী হিচাপে গৰিহণা দিব বিচাৰিছোঁ, আৰু আমি পুলিচ প্ৰশাসনক এইটোৱেই বিচাৰিছোঁ যে উচিত যাতে ইয়াৰ তদন্ত হওক আৰু উচিত এটা বিচাৰ হওক, আমি এইটোৱেই বিচাৰোঁ আৰু